বুলেটিনটো শিৰোনামৰ সৈতে মই পাপৰি পৰ্টফলিঅ' মেনেজমেণ্ট ছাৰ্ভিচৰ নামত ডিবি ষ্টক ব্ৰকিঙৰ গ্ৰাহকক প্ৰবঞ্চনা 4,000 কোটি টকা লুট কৰি আত্মগোপন মহাপ্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিন্ন স্থানত কাৰ্যালয় খুলি দীপাংকৰে পাতিছিল লুণ্ঠনৰ বেহা দীপাংকৰ বৰ্মনৰ ফাণ্ডত পৰিছিল দেশৰ ভিন্ন প্ৰান্তৰ লগতে অষ্ট্ৰেলিয়াৰ বিনিয়োগকাৰী ৰাজ্যত এবাৰ ট্ৰেডিং ভূমিকম্প ডিবি ষ্টক ব্ৰকিঙৰ জোকাৰণ এনে কাবাৰ বোলে 50 কাবাৰ বোলে 69 কাবাৰ বোলে কিবা এনেকুৱা আমাৰ প্ৰায় আপোনাৰ 65 লাখ মান ষ্টক ট্ৰেডিঙৰ নামত লুণ্ঠনৰ মহাজাল 4,000 কোটি টকাৰ কেলেংকাৰীৰ সন্দেহ পাৰ্চেণ্টেজ লাভৰ টুপ দি কৰিছিল ধন সংগ্ৰহ গুৱাহাটীকে আদি কৰি আৰু ওচৰৰ পাজৰ জিলাৰ বহুতো লোকৰ পৰা তেওঁলোকে পইচা সংগ্ৰহ কৰিছিল ডিবি ষ্টক ব্ৰকিং কনসালটেন্সি অৰ্থাৎ দীপাংকৰ বৰ্মন ষ্টক ব্ৰকিং কনসালটেন্সি এজন দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে উত্থাপন হৈছে গ্ৰাহকক প্ৰবঞ্চনাৰ মহা অভিযোগ সেইকাৰণে তেওঁলোকে নিজৰ বিনিয়োগ কৰা পইচাখিনি ঘূৰাই বিচাৰি তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰাখিছে ষ্টক ট্ৰেডিঙৰ নামত মাহিলী 7% লাভৰ টুপ দিছিল দীপাংকৰে কিন্তু শেহতীয়াকৈ বিনিয়োগকাৰীক ধন উভতাই দিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈছে দীপাংকৰৰ বিৰুদ্ধে বহু গ্ৰাহকে ধন বিচাৰি ফোন কৰিছে কাৰ্যালয়লৈ কাৰ্যালয়ত উপস্থিত হৈ একাংশ গ্ৰাহকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাত ভীতিগ্ৰস্ত হৈ পৰে কৰ্মচাৰীসকল ঘটনাত সাঙুৰ খাইছে দীপাংকৰৰ প্ৰেয়সীৰ নাম পানবজাৰ আৰক্ষীয়ে আটক কৰিছে দীপাংকৰৰ প্ৰেয়সী বিনিয়োগকাৰী অভিযোগৰ পিছতে দীপাংকৰ বৰ্মনৰ ডিবি ষ্টক ব্ৰকিঙৰ কাৰ্যালয়ত মহানগৰ আৰক্ষীয়ে চলাই অভিযান ধন বিচাৰি ভুক্তভোগী গ্ৰাহকে ভিৰ কৰিছে ডিবি ষ্টক ব্ৰকিঙৰ বৰা ছাৰ্ভিচৰ মুখ্য কাৰ্যালয়ত আনকি ক্ষুব্ধ গ্ৰাহকে পিষ্টল দেখুৱাই ডিবি ষ্টক ব্ৰকিঙৰ কৰ্মচাৰীক ধমকি দিছিল বুলিও জানিব পৰা গৈছে বিনিয়োগকাৰীৰ অভিযোগ মে মাহৰ পিছত টকা পোৱা নাই তেওঁলোকে 7% মাহত আমি সোনকালে ধনী হ'ম বুলি ভাবিছিলোঁ সেইটো কাৰণে দিছিলোঁ আৰু ভুল হৈ গ'ল আৰু আমাৰ ইপিনে ঘটনাৰ খবৰ পোৱা মাত্ৰকে পানবজাৰ থানাত হাজিৰ হৈছে বিভিন্ন প্ৰান্তৰ ভুক্তভোগী পানবজাৰ মহিলা আৰক্ষী থানাত দুগৰাকী মহিলা বিনিয়োগকাৰীয়ে দিছে অভিযোগ এগৰাকী 80 লাখ আৰু আনগৰাকীয়ে 20 লাখ টকা বিনিয়োগ কৰিছিল ডিবি ষ্টকত আজিকালিনো কাক পইচা নালাগে সবকেইটো লাগে তো আমি তেনেকেই মানে ৰাখিছিলোঁ মোৰ আৰু মোৰ লগৰ এটা মিলি 80 লাখ কৰা আছে 80 লাখ মোৰ 20 আৰু মোৰে মানে হাজবেণ্ড বুলি ক'ব পাৰি তেখেতৰ 60 লাখ উল্লেখযোগ্য যে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰি অধিক লাভৰ টুপেৰে ধন সংগ্ৰহ কৰিছিল দীপাংকৰ বৰ্মনে ডিবি ষ্টক ব্ৰকিঙৰ নামৰ পৰ্টফলিঅ' মেনেজমেণ্ট ছাৰ্ভিচ কোম্পানীৰ জৰিয়তে দীপাংকৰ বৰ্মনে সংগ্ৰহ কৰিছিল 4,000 কোটিৰো অধিক টকা গুৱাহাটীৰ বিভিন্ন বেংকত মুঠ 12টা বেংক একাউণ্ট আছিল দীপাংকৰৰ কেইবাটাও স্কিমত গ্ৰাহকে বিনিয়োগ কৰিছিল লাখ লাখ টকা এবছৰত 120% লাভৰ টুপ 6 মাহত 54% লাভৰ টুপ 3 মাহত 27% আৰু এমাহত 7% লাভাংশৰ টুপ দি লুণ্ঠন কৰিছিল দীপাংকৰে কেৱল অসমতে নহয় ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো জাল পেলাইছিল দীপাংকৰ বৰ্মনে অসম বা উত্তৰ পূৰ্বাঞ্চলতে নহয় মুম্বাই হায়দৰাবাদ বেংগালুৰুলৈকে ডিবি ষ্টকত বিনিয়োগ কৰিছিল হায়দৰাবাদৰ জি কিষাণ ৰেড্ডি নামৰ এজন লোকে প্ৰায় 25 কোটি টকা বিনিয়োগ কৰিছিল বুলি জানিব পৰা গৈছে ইতিমধ্যে ঘটনাৰ বিষয়ে জানিব পাৰি গুৱাহাটীলৈ ৰাওনা হৈছে ভুক্তভোগী গ্ৰাহকজন অষ্ট্ৰেলিয়াতো বিনিয়োগকাৰী আছে ডিবি ষ্টকত অষ্ট্ৰেলিয়াৰ এজন লোকে বিনিয়োগ কৰিছিল 60 লাখৰো অধিক টকা উল্লেখযোগ্য যে গুৱাহাটীৰ বৰা ছাৰ্ভিচত মুখ্য কাৰ্যালয় আছে ডিবি ষ্টকৰ গুৱাহাটীৰ উপৰিও ৰঙিয়া নলবাৰী আৰু হায়দৰাবাদতো আছে দীপাংকৰৰ কাৰ্যালয় ডিবি ষ্টকত 23,000ৰো অধিক বিনিয়োগকাৰী থকাৰ তথ্য পোহৰলৈ আহিছে বৰা ছাৰ্ভিচৰ কাৰ্যালয়ত 13 জনীয়া কৰ্মচাৰী দলে চলাইছিল কাম-কাজ মঙ্গলবাৰে ডিবি ষ্টকৰ প্ৰতাৰণাৰ কাহিনী ফাদিল হোৱাৰ পিছৰে পৰা গুৱাহাটীৰ কাৰ্যালয়লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সোঁত বৈছে ভুক্তভোগী বিগত 3 মাহে গ্ৰাহকক ধন দিয়া নাছিল দীপাংকৰে কাৰ্যালয়লৈ ফোন কৰিলেও ভাল সঁহাৰি নোপোৱাৰ অভিযোগ কৰে ভুক্তভোগী গ্ৰাহকে
নলবাৰীৰ পৰা কৈলাশ ডেকা, গুৱাহাটীত প্ৰিয়ব্ৰত গগৈৰ সহযোগত দীপাংকৰ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ব্ৰেকফাষ্ট জম্মুত, লাঞ্চ হায়দৰাবাদত আৰু ডিনাৰ দিল্লীত। নটৱৰলাল দীপাংকৰ বৰ্মনৰ ইলাহী কাৰবাৰ। নলবাৰীৰ পৰা গুৱাহাটীলৈ আহি মানি ডাবলৰ টোপ দি নটৱৰলাল দীপাংকৰে জালত পেলাইছিল বহিৰাজ্যৰ লগতে বিদেশী লোককো। মহাপ্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ ইলাহী কাৰবাৰ। ব্ৰেকফাষ্ট যদি জম্মুত, লাঞ্চ হায়দৰাবাদত আৰু দিল্লীত ডিনাৰ কৰাৰ অভ্যাস দালাল দীপাংকৰ বৰ্মনৰ। থকা মেলা, খোৱা বোৱা, ফুৰা চকা সকলোতে আভিজাত্যৰ চিন স্পষ্ট। দীপাংকৰ বৰ্মনৰ জন্ম নলবাৰী। পিতৃ ডুমডুমা কলেজৰ প্ৰাক্তন উপাধ্যক্ষ হোৱাৰ সূত্ৰে উজনি অসমত ডাঙৰ দীঘল হোৱা দীপাংকৰ বৰ্মনে শেহতীয়াকৈ থাকিবলৈ লৈছিল গুৱাহাটী মহানগৰীত। 2020 চনৰ পৰা DB ষ্টক ব্ৰকিঙৰ নামত লুণ্ঠন আৰম্ভ কৰিছিল দীপাংকৰে। কোন নাছিল ক্লায়েণ্টৰ তালিকাত? ৰাজনীতিক, অধ্যাপক, ব্যৱসায়ী, অভিনেতা, অভিনেত্ৰী আৰু ইউটিউবাৰকে ধৰি সমগ্ৰ দেশৰ 23,000 লোক। ষ্টক মাৰ্কেটত ধন বিনিয়োগৰ অচিলাৰে 3 বছৰত 23,000 ক্লায়েণ্টৰ পৰা দীপাংকৰে গোটাইছিল 4,000 কোটি টকা। গুৱাহাটীৰ বৰা ছাৰ্ভিচ, নলবাৰী, হায়দৰাবাদকে ধৰি দেশৰ বিভিন্ন ঠাইত DB ষ্টক ব্ৰকিঙৰ অত্যাধুনিক কাৰ্যালয় খুলি ক্লায়েণ্টক টোপ দিছিল দীপাংকৰ বৰ্মনে। এবছৰত 120%, 6 মাহত 54%, 3 মাহত 27% আৰু এমাহত 8% লাভৰ টোপত কোটি কোটি টকা বিনিয়োগ কৰিছিল বহুলোকে। 23,000 লোকক ৰঙীন সপোন দেখুৱাই 4,000 কোটি লুটাৰ পাছত মে মাহৰ পৰা লেনদেন বন্ধ কৰি দিছিল দীপাংকৰ বৰ্মনে। দুমাহে ফুটা কৰি এটাও নোপোৱা একাংশ ক্লায়েণ্টে 19 আগষ্টত পিষ্টল দেখুৱাই ভাবুকি দিছিল বৰা ছাৰ্ভিচৰ অফিচৰ কৰ্মচাৰী। 20 আগষ্টত পিতৃ-মাতৃ থকা গোটানগৰৰ ফ্লেটৰ লগতে খাৰগুলিৰ বাগদত্তাৰ ঘৰতো ধন বিচাৰি হেঁচা দিলে একাংশ গ্ৰাহকে। তেতিয়া আৰক্ষীৰ শৰণাপন্ন হ'ল দীপাংকৰ বৰ্মনৰ বাগদত্তা। 10 ছেপ্টেম্বৰত দীপাংকৰ বৰ্মনৰ সৈতে বিয়া হ'ব লগা বাগদত্তা এতিয়া থাকিব লগা হৈছে পাণবজাৰ মহিলা আৰক্ষীৰ জিম্মাত। আনফালে 3 বছৰত বিনিয়োগৰ বটো নজনা লোকৰ পৰা 4,000 কোটি লুট কৰি পলাতক হৈ আছে দীপাংকৰ বৰ্মন। নলবাৰীৰ পৰা কৈলাশ ডেকাৰ সহযোগত দীপাংকৰ দাস আৰু প্ৰিয়ব্ৰত গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পলাতক প্ৰেমিক, আৰক্ষীৰ জালত প্ৰেমিকা। DB ষ্টক ব্ৰকিঙৰ মালিক দীপাংকৰ বৰ্মনৰ প্ৰেয়সীক আটক কৰিছে পাণবজাৰ আৰক্ষীয়ে। 10 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া দুয়োৰে বিবাহৰ বাবে বুক কৰিছিল হোটেল তাজৰ বিলাসী অভ্যৰ্থনা কক্ষ। দীপাংকৰৰ বিয়াৰ নিমন্ত্ৰিত তালিকাত আছিল বহু হাই প্ৰফাইল ব্যক্তিৰ নাম। সাধাৰণ কৰ্মচাৰীৰ পৰা PA লৈ, পাৰ্চনেল এছিষ্টেণ্টৰ পৰা প্ৰেয়সীলৈ বাৰে বাৰে জাপ মাৰি শেষত খালত পৰিল দীপাংকৰৰ প্ৰেমিকা। হাজাৰ হাজাৰ কোটি টকা লুণ্ঠন কৰি পলায়ন কৰা এইটো ধুৰন্ধৰ মহাপ্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ প্ৰেয়সীৰ ঘটিছে এতিয়া লতি ঘটি। DB ষ্টকৰ মালিকৰ কাষ চাপি বাগদত্তা হোৱালৈ সুদীৰ্ঘ 4 বছৰীয়া প্ৰেমৰ মাজতে আছিল এইগৰাকী প্ৰেয়সীৰ এই দশা। প্ৰবঞ্চক দীপাংকৰৰ বাগদত্তা পালেগৈ পাণবজাৰ মহিলা আৰক্ষী থানা। হয়, অবাধ সম্পত্তিৰ গৰাকী এইটো দীপাংকৰৰ লুণ্ঠন ৰাজৰ প্ৰতিটো কৌশল জনা এইগৰাকী প্ৰেয়সীৰ পৰা পাবলগীয়া ধন বিচাৰি আজি ক্ষোভিত বিনিয়োগকাৰী গ্ৰাহক। পাছে অহা মাহৰ 10 ছেপ্টেম্বৰত বিবাহৰ দিন আছিল দীপাংকৰ বৰ্মনৰ। বুক হৈ আছিল তাজ ভিভান্তাৰ বিলাসী অভ্যৰ্থনা কক্ষ। ইতিমধ্যে শেষ হৈছিল বিবাহৰ নিমন্ত্ৰণী কাৰ্য। বিয়াৰ নিমন্ত্ৰিত তালিকাত আছিল বহু ক্লায়েণ্ট। তালিকাখনত আছিল অভিনয়, আৰক্ষী, ৰাজনৈতিককে ধৰি বহু ক্ষেত্ৰৰ বহু জনপ্ৰিয় লোক। বিয়াৰ পূৰ্বে বহু ঠাইত একেলগে সময় পাৰ কৰা দীপাংকৰ আৰু হ'বলগীয়া পত্নীয়ে আনকি হানিমুনৰ পৰিকল্পনাও কৰিছিল ছুইজাৰলেণ্ডত। গ্ৰাহকৰ ধনেৰে দীপাংকৰ আৰু প্ৰেয়সীয়ে কটাইছিল বহু বিনোদনৰ সময়। দেশৰ বহু ঠাইত অন্তৰংগ সময় কটাইছিল দুয়ো। হয়, অভিযুক্ত দীপাংকৰৰ প্ৰতিটো কামৰ সুহাত স্বৰূপ আছিল সুন্দৰী বাগদত্তাগৰাকী।
পিছে আজি দীপাংকৰ পলাল, ফান্দত পৰিল সুন্দৰী প্ৰেয়সী। দেশ নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তে ষ্টক ইনভেষ্টমেণ্টৰ নামত কোটিটকীয়া বেহা চলোৱা দীপাংকৰৰ প্ৰেয়সীৰ পৰাও টকা বিচাৰি গ্ৰাহকে কৰিছে হাহাকাৰ। মহানগৰ আৰক্ষীৰ সহায় বিচৰা সুন্দৰীয়ে এতিয়া সময় কটাবলগীয়া হৈছে মহিলা আৰক্ষী থানাত। বৰা ছাৰ্ভিচৰ এইটো কাৰ্যালয়তে দুয়োৰে প্ৰেমৰ আৰম্ভণি আৰু 4 বছৰৰ পিছত বিবাহৰ পূৰ্বে হোৱা প্ৰেয়সীৰ এই বিলয়ৰ কথাক লৈ আজি চৌদিশে চলিছে চৰ্চা। গুৱাহাটীৰ পৰা দীপাংকৰ দাস আৰু প্ৰিয়ব্ৰত গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কাছাৰত পুনৰ ছাত্ৰীৰ শ্লীলতা হানিৰ চেষ্টা। অসম বিশ্ববিদ্যালয়ত অধ্যয়নৰত বংগৰ এগৰাকী ছাত্ৰীৰ শ্লীলতা হানিৰ চেষ্টা চলাই আৰক্ষী জালত পৰিল লম্পট অটো চালক। পুনৰ লম্পটৰ আক্ৰোশৰ বলি গৱেষিকা ছাত্ৰী। কলকাতাৰ আৰজিকৰ হাস্পতালৰ কাণ্ডই দেশ জোকাৰি তোলাৰ সময়তে শিলচৰত ঘটিল আন এক জঘন্য ঘটনা। এগৰাকী গৱেষিকা ছাত্ৰীক নিৰ্যাতনৰ চেষ্টা অটো চালকৰ। ঘটনাৰ পিছতে বদৰুজ্জামান নামৰ লম্পট অটো চালকক গ্ৰেপ্তাৰ। কলকাতাৰ গৱেষিকা ছাত্ৰীৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ পিছত নাৰীৰ সুৰক্ষা বিচাৰি সমগ্ৰ দেশৰ লগতে শিলচৰতো হৈছিল উত্তাল প্ৰতিবাদ। স্বাধীনতা দিৱসৰ দিনা মাজনিশা ৰাজপথলৈ ওলাই আহি শিলচৰৰ ছাত্ৰ সমাজে তুলিছিল নাৰীৰ সুৰক্ষা নিশ্চিতকৰণৰ দাবী। কিন্তু এনে প্ৰতিবাদৰ মাজতেই সোমবাৰে সন্ধিয়া শিলচৰৰ ৰাজপথত এটা লম্পট অটো চালকৰ নিৰ্যাতনৰ চিকাৰ হয় বিশ্ববিদ্যালয়ৰ এগৰাকী গৱেষিকা ছাত্ৰী। সোমবাৰে শ্ৰেণীকোঠাৰ পৰা নিজৰ ৰুমলৈ উভতি অহাৰ সময়ত সন্ধিয়া এটা অটো চালকে শ্লীলতা হানিৰ চেষ্টা চলায় ছাত্ৰীগৰাকীৰ। আমাদের ইউনিভার্সিটি থেকে বেরিয়ে যাচ্ছিল আয়রংমারার বাজারের দিকে, সামনে থেকে একটি অটোতে সে উঠে, সেই অটোওয়ালা ওকে বলে যে পিছন দিকে মাল আছে, সামনে বসার জন্য অল্প জায়গা, সামনে বসে যাওয়ার জন্য। সে চিন্তা না করে ভাবে ঠিক আছে এখানে নর্মাল অটোওয়ালা এভাবে নেয়, অনেক সময় প্রাইভেট পার্ট দেখানো স্টার্ট করেছে। আমরা 24 ঘন্টার মধ্যে আমাদের ছাত্র সংসদে হোক, আমাদের বাকি যত ভাই বোন আমাদের স্টুডেন্টরা আছে, বড় ভাইরা আছে এই ডিপার্টমেন্টের এবং অন্যান্য আমাদের বোনরা আছে বিভিন্ন হোস্টেলের, সবাই মিলে এই জিনিসটা কাজ করে একত্রে ওকে আমরা ধরে আজকে তাকে এখান থেকে ধরে আমরা পুলিশ প্রশাসনের কাছে নিকট ওকে দিয়েছি। কাছাৰৰ আইৰাংমাৰাত সংঘটিত হয় এই জঘন্য ঘটনা। অসম বিশ্ববিদ্যালয়ত অধ্যয়নৰত পশ্চিমবংগৰ গৱেষক ছাত্ৰীগৰাকীয়ে এই ঘটনাৰ পিছতেই অসম বিশ্ববিদ্যালয়ৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। ছাত্ৰীগৰাকীৰ গোচৰৰ পিছত আৰক্ষীয়ে তৎপৰতাৰে গ্ৰেপ্তাৰ কৰে অভিযুক্ত অটো চালক বদৰুজ্জামান ফাৰুকক। ধৃত অটো চালকটোৰ ঘৰ শিলচৰৰ ফৰিদটিলা। ঘটনাৰ পিছতেই বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাই দুখীক কঠোৰ শাস্তিৰ দাবী জনাইছে। डिमांड कर रहे हमारा जस्टिस कुछ ऐसा करे जो हमेशा यूजुअल होता है वो नहीं। हम चाहते हैं कि इसको इस तरीके से सज़ा दिया जाए ताकि आरजीकर जैसा घटना दूसरे बार होने के लिए हम वेट नहीं कर सकते। हम क्या उसके लिए वेट कर सकते क्या? वो वेट करने से पहले आज उसने अपना प्राइवेट पार्ट शो किया, उसको हाथ अगर थोड़ा सुनसान जगह होता, उसके साथ और एक लड़का होता, मे भी उसको छीन के उसके साथ और बहुत बुरा कुछ हो सकता था। उसके लिए वेट ना करके उसको जितना मैक्सिमम सज़ा दिया जाए और जल्द से जल्द, क्योंकि हमारा जुडिशियरी सिस्टम जो होता है बहुत टाइम लग जाता है, हम जल्द से जल्द उसका सज़ा चाहते हैं। ब्यूरो रिपोर्ट, न्यूज 18 অসম নৰ্থ ইষ্ট। শিৱসাগৰৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে ক'লে, শিৱসাগৰৰ ৰাইজক মই ধন্যবাদ জনাইছোঁ। অসমীয়া ছোৱালীৰ ওপৰত আক্ৰমণ হ'লে এনেকুৱা হ'ব লাগে। শিৱসাগৰৰ পৰা শিক্ষা ল'ব লাগে বাকী জিলাই। ছোৱালীৰ ক্ষেত্ৰত এনে কাম সহ্য কৰা নহ'ব বুলি কৈ মুখ্যমন্ত্ৰীয়ে ক'লে, ঘটনাবোৰ আৱেগেৰে নহয় বিবেকেৰেও চাব লাগে। কিয়নো অসমত যিমান মাৰোৱাৰী বিহাৰী আছে তাতকৈ বেছি অসমীয়া ল'ৰা ৰাজ্যৰ বাহিৰত আছে। চান্দা বৰঙণিৰ যদি কথা হ'লহেঁতেন তেতিয়া আমি কোনো ক্ষেত্ৰতে এইটো কথা নকলোহেঁতেন। কিন্তু ছোৱালী অসমীয়া হওক, মাৰোৱাৰী হওক, হিন্দু হওক, মুছলমান হওক, ছোৱালী এজনীৰ যেতিয়া প্ৰতিষ্ঠা বা তেওঁৰ সন্মানৰ কথা আহে তেতিয়া আমি মনত একো ভাৱ ৰাখিব নালাগে। এনেকুৱা ঘটনাত যদি কোনোবাই ক'লেহেঁতেন মুখ্যমন্ত্ৰীজনৰ আঁঠুকাঢ়ি দিয়ক, তো ময়ো আঁঠুকাঢ়ি দিলোহেঁতেন। কাৰণ অসমীয়া ছোৱালী হওক, মাৰোৱাৰী ছোৱালী হওক, বিহাৰী ছোৱালী হওক, বঙালী ছোৱালী হওক, ছোৱালীৰ সন্মানতকৈ আমি কোনো ডাঙৰ নহয়। গতিকে কালি যদি শিৱসাগৰ ৰাইজে ক'লেহেঁতেন যে মুখ্যমন্ত্ৰী ইয়াত আহি আঁঠুকাঢ়ক তেতিয়া আমাৰ খংটো কমিব, ময়ো গৈ আঁঠুকাঢ়ি দিলোহেঁতেন। গতিকে এই বিষয়টোত চব বিষয়ত ৰাজনীতি নহয়। এইটো ক্ষেত্ৰত মই ভাবোঁ যে আমি এখন বিশাল হৃদয়েৰে ঘটনাটো পাহৰি যাব লাগে। শিৱসাগৰৰ ৰাইজে যি ধৰণৰ প্ৰতিবাদ কৰিলে
শিৱসাগৰ ৰাইজক মই ধন্যবাদ জনাইছোঁ বাকী অঞ্চলৰ ৰাইজেও য'তেই ছোৱালীৰ ওপৰত অত্যাচাৰ হয় তেনেকৈ গৰজি উঠিব লাগে দল সংগঠনসমূহে তেনেকুৱা ক্ষেত্ৰতো শিৱসাগৰৰ পৰা শিকিব লাগে আৰু বৰপেটা দুধনৈ ওদালগুৰিটো ঢেকীয়াজুলিটো আমাৰ দল সংগঠনসমূহ জঁপিয়াই পৰিব লাগে আমাৰ মানুহখিনি এটা কথা বুজি পাব লাগিব যে অসমত মাৰোৱাৰী মানুহ যিমান আছে বা বিহাৰী মানুহ যিমান আছে তাতকৈ আজিৰ দিনত 20-30 গুণ বেছি অসমীয়া ল'ৰা অসমৰ বাহিৰত আছে গতিকে অসমত আমি অনা অসমীয়াৰ কাৰণে যি আইন আনিম বাহিৰতো অসমীয়াৰ কাৰণে একেই আইন আনিব তেতিয়া অসমীয়া ল'ৰাবিলাকে বাহিৰত গৈ কি কৰিব আৰু কেবিনেটত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ দি আছে আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াম জড়িত যি আমাৰ সাংস্কৃতিক ঐতিহ্য আছে সেই ঐতিহ্যক সামৰি আমি চেপ্টাৰ 12 আনিলো আৰু উই ক্ৰিয়েটেড এ হেৰিটেজ ব্লক টুডে হেৰিটেজ ব্লকত কি হ'ব যে ইট উইল বি ইয়াক এটা আইকনিক ষ্ট্ৰাকচাৰৰ আধাৰত নিৰ্মাণ কৰা হ'ব যে বৰদোৱা এটা আইকনিক ষ্ট্ৰাকচাৰ বৰপেটা এটা আইকনিক ষ্ট্ৰাকচাৰ মাজুলীৰ সত্ৰসমূহ এটা আইকনিক ষ্ট্ৰাকচাৰ যদি আৰু কোনোবা আইকনিক ষ্ট্ৰাকচাৰৰ পৰামৰ্শ আহে তাকো আমি ল'ব পাৰিম ই 250 বছৰৰ পুৰণা হ'ব লাগিব চৰাইদেউ মৈদাম আইকনিক ষ্ট্ৰাকচাৰ গতিকে ইট কেন বি ৰিলিজিয়াছ ই ধৰ্মীয় হ'ব পাৰে ই সাংস্কৃতিকো হ'ব পাৰে বা ঐতিহাসিকো হ'ব পাৰে ইয়াক আমি এটা আইকনিক ষ্ট্ৰাকচাৰ বুলি ধৰি ল'ম আৰু এই আইকনিক ষ্ট্ৰাকচাৰটোৰ 5 কিলোমিটাৰ এৰিয়া আমি প্ৰটেক্ট কৰিম বৰদোৱা সত্ৰৰ 5 কিলোমিটাৰ বৰপেটাৰ 5 কিলোমিটাৰ আজিৰ আইনখনত আমি সত্ৰ বা কাৰো নাম দিয়া নাই আমি কৈছো চৰকাৰে সেইটো ডিক্লেয়াৰ কৰি থাকিব পাৰিব লিষ্টখন বঢ়াই থাকিব পাৰিব খালি কণ্ডিশ্যন এটা ই 250 বছৰৰ পুৰণা হ'ব লাগিব এতিয়া 250 বছৰৰ পুৰণা অসমত যিমান মন্দিৰ মঠ ঐতিহাসিক স্থান আছে সকলোবিলাকক আমি এই প্ৰটেক্টেড এৰিয়াৰ মাজত আনিব পাৰিম প্ৰটেক্টেড এৰিয়াত কি হ'ব ইয়াত অকল সেই মানুহে মাটি কিনা বেচা কৰিব পাৰিব যি 3টা প্ৰজন্ম সেই এৰিয়াটোত বাস কৰিছে বিধানসভাত আইন পাছ হোৱাৰ আগত তাত 3টা প্ৰজন্ম সেই মাটিত ভোগ দখল কৰি থাকিব লাগিব আৰু তেওঁলোকেহে সেই অঞ্চলত মাটি কিনা বেচা কৰিব পাৰিব অৰ্থাৎ বটদ্ৰৱা সত্ৰৰ 5 কিলোমিটাৰৰ ভিতৰত বটদ্ৰৱা সত্ৰত 3টা প্ৰজন্ম যি নিৰন্তৰ বাস কৰি আছে সেই 3টা প্ৰজন্মৰ মানুহে মাটি কিনা বেচা কৰিব পাৰিব বৰপেটা সত্ৰখনক যদি আমি চেণ্টাৰত লৈ লওঁ বৰপেটা সত্ৰৰ 5 কিলোমিটাৰ যি এৰিয়া হ'ব সেই এৰিয়াৰ মাটি অকল সেই অঞ্চলত 3টা প্ৰজন্ম বাস কৰি থকা মানুহে সেই মাটি কিনা বেচা কৰিব পাৰিব মোৰ অসমত 3টা প্ৰজন্ম হলে নহব সেই নিৰ্দিষ্ট হেৰিটেজ ষ্ট্ৰাকচাৰটোৰ 5 কিলোমিটাৰৰ আশে-পাশে মোৰ 3টা প্ৰজন্ম হ'ব লাগিব অৱশ্যে যোনে ইতিমধ্যে মাটি কিনি লৈছে তেওঁলোকক উচ্ছেদ কৰাৰ কথা নুঠে কিন্তু কাবাৰ যদি মাটি ৰেজিষ্ট্ৰেশ্যন হোৱা নাই একচনীয়া পট্টা হৈ আছে বা কিবা হৈ আছে আইনৰ গণ্ডিৰ ভিতৰত আহি যাব যদি অলৰেডি ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল ক্লিয়াৰ পজিশ্যন হৈ গ'ল তেতিয়া বেলেগ কথা এই আইনখনত বৰ্তমান আমি কিন্তু মাজুলীৰ ক্ষেত্ৰত এটা এক্সেপশ্যন আছে বৰপেটা সত্ৰৰ 5 কিলোমিটাৰ কিন্তু মাজুলী গোটেই জিলাখনকে আমি এইটো এৰিয়াত আনিছো কাৰণ আমি ভাবো যে দলং দুখন নিৰ্মাণ হোৱাৰ পিছত মাজুলীত বহুত ব্যৱসায়িক উদ্যোগিক প্ৰতিষ্ঠান আদি গৈ
মাজুলীৰ আধ্যাত্মিক ঐতিহ্যটো বিনষ্ট কৰি দিব পাৰে। সেইকাৰণে মাজুলীৰ মাটি এতিয়াৰ পৰা মাজুলীত 3টা প্ৰজন্মই যি বাস কৰিছিল তেওঁলোকেহে কিনা বেচা কৰিব পাৰিব। মাজুলীৰ ক্ষেত্ৰত সেই এক্সেপশ্যনটো অনা হৈছে, বাকীৰ ক্ষেত্ৰত 5 কিলোমিটাৰ, কিন্তু মাজুলীৰ ক্ষেত্ৰত ইয়াত যদি কোনোবাই, এতিয়া আমি কামাখ্যাৰ কথাটো অনা নাই, কিন্তু কালি যদি কোনোবাই কৈ দিয়ে কামাখ্যাকো ডিক্লেয়াৰ কৰক, কৰিব পাৰে। কিন্তু প্ৰথম পৰ্যায়ত আমি বৰপেটা, বটদ্ৰৱা আৰু মাজুলীক লৈ আমি আগবাঢ়িব খুজিছোঁ। আৰু মই ভাবোঁ যে এই আইনখন যদি বহুত দিন আগতে পাছ হ'লহেঁতেন, আজি বটদ্ৰৱা বা বৰপেটাৰ পৰিৱেশটো সম্পূৰ্ণ এটা বেলেগ হৈ থাকিলহেঁতেন। আৰু ই এটা অসমৰ জাতীয় জীৱনৰ এটা ঐতিহাসিক মুহূৰ্ত। আৰু আমি এনে এখন আইন বিধানসভাত আনিম আপোনালোকক জনাবলৈ পাই মই নিজেও গৌৰৱ অনুভৱ কৰিছোঁ। আজিৰ কেবিনেটে আৰু এটা মানুহৰ জীৱনৰ লগত জড়িত খুব ইম্পৰ্টেণ্ট সিদ্ধান্ত লৈছে যে আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ বাহিৰতো শিডিউল ট্ৰাইব আৰু শিডিউল কাষ্ট মানুহ গাঁও পাতি বাস কৰে। আৰু য'ত 80% এণ্ড এবভ শিডিউল কাষ্ট বা শিডিউল ট্ৰাইব মানুহ আছে, সেই গাঁওবিলাককো আমি মাইক্ৰ' ট্ৰাইবেল বেল্ট এণ্ড ব্লক কৰিব খুজিছোঁ, যাতে শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইব মানুহৰ মাটিৰ অধিকাৰ ইনটেক্ট হৈ থাকে। তাত প্ৰটেক্টেড ক্লাছে সুবিধা পাব মাটি কিনা বেচা কৰাৰ কাৰণে, দেট ইজ এ ডিফাৰেণ্ট থিং। কিন্তু শিডিউল ট্ৰাইব আৰু শিডিউল কাষ্ট গাঁওবিলাকক আমি ট্ৰাইবেল বেল্ট এণ্ড ব্লক ডিক্লেয়াৰ কৰিব খুজিছোঁ। আৰু এই গাঁওখিনি কোনখিনি গাঁও মাইক্ৰ' ট্ৰাইবেল বেল্ট ব্লকত আহিব বিচাৰিব, আমি ৰাইজৰ পৰাই আবেদন খুজিম, আমি জোৰ কৰি নকৰোঁ। এই গাঁওখিনি আইডেণ্টিফাই কৰাৰ কাৰণে আমি এখন কেবিনেট কমিটি কৰি দিছোঁ, য'ত ৰণোজ পেগু, উৰ্ষা গৌৰা ব্ৰহ্ম আৰু পীযুষ হাজৰিকা কমিটিখনত থাকিব। আৰু 15 ছেপ্টেম্বৰৰ ভিতৰত এই কমিটিখনে গাঁওখিনিৰ নাম আমাক দিব, আমি যাতে নটিফাই কৰিব পাৰোঁ। থাৰ্ড, মাটিৰ লগতে জড়িত মিছন বসুন্ধৰা 2ৰ সময়ত গুৱাহাটীত আমি আবলটন কৰা মাটি বা নগৰ অঞ্চলত আমি আবলটন কৰা মাটি প্ৰিমিয়াম হাই হোৱাৰ কাৰণে মানুহে ল'ব পৰা নাছিলে। যাতে দুখীয়া দৰিদ্ৰ মানুহেও মাটিখিনি ল'ব পাৰে, মিছন বসুন্ধৰা 3-2 অক্টোবৰত আৰম্ভ হ'ব। তাৰ আগতে যোগেন মহান আৰু অশোক সিংঘালৰ নেতৃত্বত আমি এখন কমিটি কৰি দিছোঁ, তেওঁলোকে যাতে দৰিদ্ৰ আৰু মধ্যবিত্ত মানুহে প্ৰিমিয়াম দিব পৰাকৈ গুৱাহাটীৰ মাটিৰ দামখিনি ধাৰ্য কৰে। গুৱাহাটীত চৰকাৰী মাটিত বাস কৰি থকা মানুহ, ডিব্ৰুগড়, তিনিচুকীয়া, তেজপুৰ, গাঁৱত আমাৰ 1000 টকা ফিক্স আছিলে, কিন্তু টাউনত প্ৰিমিয়ামটো মাৰ্কেট ভেলুত আমি ল'ব খোজাৰ কাৰণে বহুত মানুহে মাটিটো ল'ব পৰা নাই। সেইকাৰণে দৰিদ্ৰ আৰু মধ্যবিত্ত মানুহে ল'ব পৰাকৈ আমি মাটিৰ প্ৰিমিয়াম ৰেটটো আমি ধাৰ্য কৰিব খুজিছোঁ। আৰু তাৰ কাৰণে মন্ত্ৰী অশোক সিংঘাল আৰু আমাৰ মন্ত্ৰী যোগেন মহানক দায়িত্ব দিয়া হৈছে। আজিৰ কেবিনেটত আমাৰ জীৱিকা সখী বাইদেউসকল আছে। কিছু জীৱিকা সখী 5242 গৰাকী বাইদেৱে স্কুটি পোৱা নাছিল, তেওঁলোকক আমি একোখনকৈ স্কুটি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কিছু ট্ৰেন্সপৰ্ট টেক্সত আমাৰ সাল সলনি আছে, বিশেষকৈ ই ৰিক্সা আদিক সহায় কৰাৰ কাৰণে এই সম্পৰ্কৰো বিল এখন কেবিনেটত আহিব। আজি কেবিনেটত লোৱা এটা ডাঙৰ সিদ্ধান্ত হ'ল অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণ। আজিৰ ডেটত 27 লাখ ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আহিছে। এতিয়া আমি প্ৰতি সমষ্টিতে আৰু 10,000কৈ
অৰুণোদয় আঁচনিৰ আমি হিতাধিকাৰী দিব খুজিছোঁ। যিধৰণে আমি লোকসভা নিৰ্বাচনত আপোনালোকে জানে যে আমি সমীক্ষা পত্ৰ বিতৰণ কৰিছিলোঁ। সমীক্ষা পত্ৰবিলাক উভতি আহিলে তাতে আমি দেখা পালোঁ যে 10-12 লাখ মানুহৰ হাতত অৰুণোদয় নাই। সেইকাৰণে আমি অৰুণোদয় আঁচনিখনত নতুনকৈ 12,60,000 নতুন হিতাধিকাৰীক আমি অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছোঁ। ই অৰুণোদয় 3 নামেৰে জনাজাত হ'ব। অৰুণোদয় 2ৰ বেনিফিচিয়াৰীসকলেও 3ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব আৰু 3ত নতুনকৈও আবেদনকাৰী অন্তৰ্ভুক্ত হ'ব। এই অৰুণোদয় 3ৰ প্ৰক্ৰিয়াটো 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু আমি 1 ফেব্ৰুৱাৰীত নতুন হিতাধিকাৰীসকলক আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিম। তেতিয়ালৈকে পুৰণা অৰুণোদয় হিতাধিকাৰীসকলে নিৰন্তৰভাৱে অৰুণোদয় পাই থাকিব। কিন্তু যেতিয়া 1 ফেব্ৰুৱাৰীত আমি নতুন অৰুণোদয় দিব যাম, পুৰণা বেনিফিচিয়াৰী 2-এজন হয়তো তেওঁলোকৰ কোনোবাৰ ঘৰত চাকৰি পালে, কোনোবাৰ ঘৰত গাড়ী কিনিলে, বিভিন্ন কাৰণত তেওঁলোকে নাপাব। কিন্তু এইবাৰ অৰুণোদয়ৰ এটা আমাৰ কণ্ডিশ্যন হ'ল যে ৰেচন কাৰ্ড থকা মানুহে অৰুণোদয় পাব। ৰেচন কাৰ্ড নাথাকিলে অৰুণোদয় নাপায়। ৰেচন কাৰ্ড থাকিলে অৰুণোদয়টো কিয় পাব? ৰেচন কাৰ্ডবোৰ আধাৰ লিংক, গতিকে অট'মেটিক অৰুণোদয়টো তেতিয়া আধাৰ লিংক হৈ যাব। নহ'লে মই যোৱাবাৰ আপোনালোকক কৈছোঁ যে বহুত সময়ত কিছু অৰুণোদয় বেনিফিচিয়াৰীত কিছুমান মানুহৰ নাম সোমাইছে যাক বিচাৰি পাব দিগদাৰী হয় পিছত। কেবিনেটত বহুত দিনৰ পৰা আপোনালোকে জানে, ময়ো আচৰিত হৈ আছিলোঁ, মাজে মাজে চিন্তিত হৈ আছিলোঁ। আমাৰ লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই মাজে মাজে পেপাৰ আৰু টিভিত কৈ থাকে যে আমি শংকৰদেৱ বঁটাটো দিয়া নাই। আপোনালোকে শুনি থাকে। তেতিয়া আমি সুধিছিলোঁ যে কিয় শংকৰদেৱ বঁটা দিয়া নাই? দিয়াটোতো আমাৰ কোনো আপত্তি নাই। তেতিয়া আমি গম পালোঁ যে 2008 চনত কংগ্ৰেছ চৰকাৰে এটা সিদ্ধান্ত ল'লে যে শংকৰদেৱ বঁটা বছৰে বছৰে দিয়া নহ'ব, 3 বছৰতহে এবাৰ দিয়া হ'ব। ইমান দিন আমি এনেই গালি খাই আছিলোঁ, অথচ তেওঁলোকৰে কংগ্ৰেছ সহযোগী জগদীশ ভূঞা আৰু লুৰিণজ্যোতি গগৈ আমাক গালি পাৰি থাকে যে 3 বছৰ শংকৰদেৱ বঁটা দিয়া নাই, 3 বছৰ শংকৰদেৱ বঁটা দিয়া নাই। আচলতে 2008 চনত কংগ্ৰেছ দলে এটা সিদ্ধান্ত ল'লে যে আমি 3 বছৰৰ মূৰে মূৰেহে শংকৰদেৱ বঁটা আমি দিব পাৰিম। সেইকাৰণে 2011ত কনকসেন ডেকাক দিছিলে, 2008ত শৰ্মিলা টেগুৰক দিছিলে, 9-10 দিয়া নাছিলে। আকৌ 2014ত ML ভাৰাদে পাণ্ডেক দিলে, 12-13ত দিয়া নাছিলে। সৰ্বানন্দ সোণোৱালৰ চৰকাৰেও তেনেকে 17 আৰু 20ত দিলে, বশিষ্ঠদেৱ শৰ্মা আৰু ভৱপ্ৰসাদ চলিহাক। এতিয়া 3 বছৰ হৈ গ'ল, 2023। গতিকে 2023 চনৰ শংকৰদেৱ বঁটাৰ বাবে আমি বিশিষ্ট নৃত্যবিদ সোণাল মানসিঙক আজি এক্সপাৰ্ট কমিটিৰ অপিনিয়ন মতে আমি নিৰ্বাচিত কৰিছোঁ। গতিকে ইমান দিন আমি এনেই গালি খাই আছিলোঁ, আজিহে এইটো 86ত আৰম্ভ কৰোঁতে AGPৰ দিনত এইটো বছৰে বছৰে আছিলে, বাৰ্ষিক বঁটা আছিলে। 1986ত আৰম্ভ কৰিছিলে। প্ৰথম বঁটা কীৰ্তিনাথ হাজৰিকাই পাইছিলে, 87ত ভূপেন হাজৰিকাই পাইছিলে, 88ত সত্যজিৎ ৰয়ে পাইছিলে, এনেকৈ 89ত মহেশ্বৰ নেওগে পাইছিলে। কিন্তু 2008ত কংগ্ৰেছ চৰকাৰে যি কাৰণে নহওক কিয় সোণাল মানসিং, জানে তেওঁ পদ্মশ্ৰী হয়, ৰাজ্যসভাৰ সোণাল মানসিং, পদ্ম বিভূষণ হয় তেখেত সোণাল মানসিং। চ' 3 বছৰত দিয়াৰ ছিষ্টেমটো 2008ত কংগ্ৰেছ চৰকাৰৰ দিনত আৰম্ভ হৈছিলে। গতিকে আমাক মিছামিছি ইমান দিন আমি গালি খাই থাকিলোঁ, আজি কেবিনেটত কথাটো ওলালে। গতিকে একেবাৰে সময়ত আপোনালোকে ক'ব পাৰে যে
23ৰটো 4 মাহ দেৰি হৈছে বুলি আৰু 24ত, কিন্তু একজেক্টলি 3 বছৰৰ মূৰে মূৰে দিয়া হয়। গতিকে আমি সোণাল মানসিঙক দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ, আৰু তেখেতে যিটো দিনতে সন্মতি দিয়ে তেনেকে আমি নৱেম্বৰ মাহত আমি এটা অনুষ্ঠান কৰি তেখেতক আমি শংকৰদেৱ বঁটা দিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। আৰু মই যিসকলে শংকৰদেৱ বঁটাটো আমি দিয়া নাই বুলি আমাক সমালোচনা কৰি আছিলে, তেখেতসকলৰ ওচৰত মই কৈছোঁ যে 3 বছৰে বঁটা দিয়াৰ সিদ্ধান্তটো 2008ত কংগ্ৰেছ চৰকাৰে কৰি থৈ গৈছিলে, আৰু তেনেকৈ এতিয়া প্ৰতি 3 বছৰৰ মূৰে মূৰে দিয়া হয়, আৰু কোনো 3 বছৰতে এতিয়ালৈকে এইটো মিছ হোৱা নাই। মই চেক কৰিলোঁ ৰেকৰ্ড, 8তো দিছিলে, 11তো দিছিলে, 14তো দিছিলে, 17তো দিছিলে, 20তো দিছিলে, অৰ্থাৎ কোভিডৰ সময়তো এইটো বন্ধ হোৱা নাছিলে। শেষত এটা সৰু কথা যে আমাৰ মাধৱদেৱৰ তিথিৰ বন্ধটো 23 তাৰিখে আছিলে, কিন্তু আমাক সকলোৱে জনাইছে যে এইবাৰ 23 তাৰিখে সন্ধিয়াৰ পৰাহে তিথি লাগিব, একচুৱেল সকলোৱে উদযাপন কৰিব 24 ছেপ্টেম্বৰত। সেইকাৰণে মাধৱদেৱৰ তিথিৰ চৰকাৰী বন্ধটো আমি 23 ছেপ্টেম্বৰৰ পৰিৱৰ্তে 24 ছেপ্টেম্বৰলৈকে আমি লৈ গৈছোঁ। আৰু কিছু সৰু সৰু সিদ্ধান্ত কেবিনেটত আছে, এইটো টুইট বা ছ'চিয়েল মিডিয়া যোগে আপোনালোকে জানিব পাৰিব। যদি কিবা আপোনালোকৰ 2-এটা প্ৰশ্ন আছে কৰিব পাৰে, আৰু ৰাতিপুৱা মই যথেষ্ট কৈছোঁৱে, গতিকে এইখিনি ৰিপিট নকৰি মাজুলীত থকা মানুহৰ মাজত ক্ৰয় বিক্ৰয় হ'ব, আৰু আজি থাকিলে নহ'ব, 3টা প্ৰজন্মৰ পৰা থাকিব লাগিব। বৰপেটাৰ ক্ষেত্ৰতো 3টা প্ৰজন্ম, কিন্তু বৰপেটাত ৰেডিয়াছটো হ'ল 5 কিলোমিটাৰ, বৰপেটা সত্ৰৰ পৰা 5 কিলোমিটাৰ, কিন্তু মাজুলীত যিহেতু বহুত সত্ৰ সিঁচৰিত হৈ আছে, সেইকাৰণে আমি গোটেই মাজুলীখনক প্ৰটেক্টেড এৰিয়া কৰিছোঁ। ধৰ্মীয় সংখ্যালঘুও কিনিব পাৰিব যদি 3টা প্ৰজন্মৰ আগৰ পৰা তেওঁলোক আছে। তেওঁলোকৰ মানুহে কিনিব লাগিব, বিক্ৰী কৰিব নোৱাৰিব। এতিয়া 3টা প্ৰজন্মত থকা মানুহকহে বিক্ৰী কৰিব লাগিব, তেতিয়া পাৰিব। কিন্তু আমি জানাত 3টা প্ৰজন্ম তাতে থকা মুছলিম সম্প্ৰদায় নাই। 51 চনত তাত কোনো মুছলিম সম্প্ৰদায়ৰ মানুহ নাছিলে। আমি হিচাপ কৰি লৈছোঁ, 3টা প্ৰজন্ম মানে 1951 হ'ব, আৰু বিপ্লৱ শৰ্মা কমিটিৰো ৰিপৰ্ট 1951। গতিকে 3টা প্ৰজন্ম মানে 75 বছৰ, 75 বছৰ মানে 1951, আৰু 1951ত তাত এজনো ধৰ্মীয় সংখ্যালঘু নাছিলে, বটদ্ৰৱাটো নাছিলে। সেইটো হ'ল ধৰক উত্তৰ গুৱাহাটীত এখন ট্ৰাইবেল ভিলেজ আছে, আৰু পীযুষ হাজৰিকাৰ গাঁওখনে ক'লোঁ, এইটো চিডুল কাষ্ট গাঁও, কিন্তু ট্ৰাইবেল বেল্ট এণ্ড ব্লক নহয়। এতিয়া সেইটো আমি ট্ৰাইবেল বেল্ট এণ্ড ব্লক কৰি দিম এজ পাৰ চেপ্টাৰ 10, যিটো মাইক্ৰ' ট্ৰাইবেল। আগতে চেপ্টাৰ 10ত আছিল ট্ৰাইবেল বেল্ট ব্লক, এটা ডাঙৰ এৰিয়া, তাত অলপ আমি সংশোধন আনিলোঁ, আনি সৰু সৰু গাঁওকো আমি ট্ৰাইবেল বেল্ট এণ্ড ব্লক ডিক্লেয়াৰ কৰাৰ অধিকাৰ আনিলোঁ। আগতে গোটেই অসমত 12টা ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছিলে, মাৰ্ঘেৰিটা ট্ৰাইবেল বেল্ট, বহুত ডাঙৰ জেগা। সেইখিনি কণ্টিনিউ কৰিব, তাত আমি কোনো বাধা দিয়া নাই, এইটো যেনেকৈ আছে তেনেকৈ থাকিব। কিন্তু উত্তৰ গুৱাহাটীত ৰধলা বুলি এখন বড়ো সমাজৰ গাঁও আছে, এতিয়া তাত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হৈছে, ট্ৰাইবেল বেল্ট এণ্ড ব্লক নহয়। গতিকে বড়ো মানুহখিনিৰ মাটিটো লাহে লাহে যাব আৰম্ভ হৈছে। গতিকে সেই গাঁওখন এতিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লক হ'ব, সেইটো থাকিবই। সেইটো এটা বেলেগ, ক'লে উচ্ছেদলৈকে যোৱাটো এটা বেলেগ বস্তু। সেইটো এতিয়া মই কি কৰিব পাৰোঁ কওক? হাজাৰ হাজাৰ মানুহ আছে, সেইটো এটা হাজাৰ হাজাৰ মানুহক উচ্ছেদ কৰাটো এটা আজিৰ দিনত এইটো সম্ভৱ নহয়। আমি সেইটো বিতৰ্কত আজি কিয় যাওঁ? আমি আজি সেইটো কৰাৰ, আপুনি যে মোক প্ৰশ্নটো সুধি আছে, আপোনাকে বেয়া পাব, আমাৰ গোটেই অসমীয়া মানুহবিলাকে আছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত।
ওদালগুৰিত এইবিলাক সমস্যাটো আমাৰো আছেতো ট্ৰাইবেল বেল্ট এণ্ড ব্লকক ইউজিদা নহয় আমাৰ শৰ্মা কলিতা মানুহে আছে এই প্ৰশ্নটো যদি মই আলোচনাও কৰোঁ BTCৰ ইলেকশ্যনত এটা ইছ্যু হৈ যাব গতিকে আপুনি নিকাশীত যাওক নিকাশী এখন ট্ৰাইবেল বেল্ট এণ্ড ব্লক আৰু নিকাশীত মহেন্দ্ৰ মোহন চৌধুৰীয়ে গোটেই অসমীয়া মানুহবিলাকক তাতে বহাই থৈ আহিছে গতিকে এইটো প্ৰশ্ন যদি মই এটা আলোচনা কৰোঁ আৰু টিভিত যদি মানুহে শুনে লগে লগে ৰাতিয়ে তাতে হুলস্থুল আৰম্ভ হৈ যাব গতিকে অসমখন খুব সেনচিটিভ জায়গা গতিকে সব বস্তু টিভিতে আলোচনা কৰি দিলে মানুহৰ মাজত প্ৰতিক্ৰিয়া হৈ যায় সেইকাৰণে আমি মাইক্ৰ ট্ৰাইবেল বেল্ট ব্লকৰ ওপৰত মোক আজি প্ৰশ্ন সোধক ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ওপৰত প্ৰশ্নটো বেলেগ এদিন সুধিব The bill is the Assam Compulsory Registration of Muslim Marriage and Divorce Bill 2024. And if you can also throw some light on the new rule of Section 12 in the Assam Land and Revenue Regulation Act of 1996. If you can throw some light on the aspects that will be covered as far as the Chapter 12 of this new Assam Land and Revenue Regulation Act. Chapter 12 is basically we have created a heritage belt and block. So, if there is any heritage structure, like for the outside people, like Kamakhya is a heritage structure, like the Namghar established by Srimanta Madhav Ded in Borpeta is a heritage structure. If that structure is 250 years old, then 5 kilometers of that structure will be declared as a protected area. And in protected area, the land purchase and sale can happen only within the family who has lived in that protected area for 3 generations. So it will go back to 1951 basically. Sir, this Assam Compulsory Registration of Divorce Bill, can you just give us a small brief on Hindi for our... देखिए हमारे जो मुस्लिम विवाह होते थे उनको काजी रजिस्टर करते थे आज से ये सरकार में रजिस्टर होगा और उस बिल में पहले प्रावधान था कि माइनर का मैरिज भी रजिस्टर हो सकता है आज से माइनर का शादी रजिस्ट्रेशन नहीं होगा तो बेसिकली यही 2 प्रोविजन है बेसिकली चाइल्ड मैरिज वी वांट टू अटैक ऑन द चाइल्ड मैरिज আৰু এই সংবাদমেল আছিল মুখ্যমন্ত্ৰীগৰাকীৰ কেবিনেট বৈঠকৰ পিছৰ যিবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল সেই সিদ্ধান্ত সংবাদ মাধ্যমৰ আগত জনোৱা হ'ল পৰৱৰ্তী খবৰলৈ আহিছো শিৱসাগৰৰ পিছত এবাৰ মাৰ্ঘেৰিটাত খিলঞ্জীয়াক ধমক দি বিপদত পৰিল বহিৰাগত ব্যৱসায়ী প্ৰথমে গালি গালাজ কৰি গাড়ী চালকক গটিয়াই বাহিৰ কৰা বহিৰাগত বনিয়াই ডিঙিত গামোচা লৈ ক্ষমা বিচাৰিলে খিলঞ্জীয়াৰ ওচৰত শিৱসাগৰৰ পিছত মাৰ্ঘেৰিটাত বহিৰাগতৰ অথন্তৰ খিলঞ্জীয়াক ধমক দি বিপদত বহিৰাগত ব্যৱসায়ী অশ্লীল গালি গালাজেৰে গাড়ী চালকক গটিয়াই বাহিৰ কৰি দিয়া বহিৰাগত ব্যৱসায়ীয়ে আঁঠু ল'বলগীয়া হ'ল ৰাইজৰ আগত ডিঙিত গামোচা ওলমাই ধূলিত লেটিলৈ ক্ষমা ভিক্ষা কৰা এইজন মনুলাল শ্বাহ মাৰ্ঘেৰিটাৰ পৰা গোলাপ বৰুৱা নামৰ লোকজনৰ গাড়ী ভাড়া কৰি উদয়পুৰলৈ আহিছিল মনোহৰৰ আত্মীয় উদয়পুৰ পোৱাৰ পাছত উৎকট গৰমত ৰ'ব নোৱাৰি ফেনৰ বা লোৱাৰ মানসেৰে মনুলাল শ্বাহৰ দোকানৰ ভিতৰলৈ সোমাই আহিছিল গাড়ী চালক গোলাপ বৰুৱা তেতিয়াই অশ্ৰাব্য গালি গালাজেৰে মনুলাল শ্বাহে গটিয়াই দোকানৰ পৰা বাহিৰ কৰি দিয়াৰ অভিযোগ আনিলে গোলাপ বৰুৱাই এই অভিযোগ শুনা মাত্ৰকে একাংশ স্থানীয় লোকে জবাবদিহি কৰিলে মনুলাল শ্বাহক যুক্তিৰ আগত তিষ্ঠিব নোৱাৰি পুনে পুনে ৰাইজৰ আগত আঁঠু লৈ ক্ষমা ভিক্ষা মাগিলে মনুলাল শ্বাহে আৰু আজিৰ পৰা তেনেকা কথা হ'ব নেকি আপুনি নাই আপোনাৰ ঘৰৰ পৰা কেলে এখাটো ভুল হৈ গ'ল আৰু এনেকুৱা ভুল ভৱিষ্যতে হ'ব নেকি না
नहीं किसी का साथ में नहीं होगा। দোকানলৈ অহা গ্ৰাহকৰ সৈতে ভাল ব্যৱহাৰৰ প্ৰতিশ্ৰুতিৰ লগতে ঘৰলৈ অহা লোকক খেদি নপঠাও বুলি কথা দিলে মনুলাল শ্বাহে। আজিৰ পৰা মোৰ দোকানলৈ অহা সকলো কাষ্টমাৰ মই ভাল ব্যৱহাৰ কৰিম আৰু মোৰ ঘৰলৈ অহা আলহীক আজিৰ পৰা মই খেদি নিদিওঁ। জয় অসম। অলপ জোৰ আহিছে। বিল্ডিংটো ইমান ওখ সেনেকে ওখ গাইছ। জয় অসম। জয় অসম নহয় জয় অসম। ডিগবৈৰ পৰা ৰীনা কাকতি গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। USTMত অধ্যয়নৰত শিক্ষাৰ্থীয়ে নাপায় অসমত চাকৰি। USTMৰ শিক্ষাৰ্থীয়ে অসমত চাকৰি পাবলৈ বেলেগলৈ দিব লাগিব পৰীক্ষা। গুৱাহাটী কৃত্ৰিম বানক লৈ USTMক জগৰীয়া কৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ শিক্ষাৰ্থীৰ চাকৰি কৰিলে এনেধৰণে মন্তব্য যে তেওঁলোকে বেলেগকৈ পৰীক্ষা দিব লাগিব। মুখ জুকাই লৈছে, অসমৰ ৰাইজক জুকাই লৈছে। মই লাহে লাহে পয়জন দি আছো। USTMলৈ সকিয়নি মুখ্যমন্ত্ৰী। USTMৰ ওপৰত মোৰ খংটো অলপ বেছি, কাৰণ তেওঁলোকে পানী পেলাই আছে আমালৈকে। USTMে আমাক যিটো চেলেঞ্জ দিছে সেইটো মনত ৰাখক যে হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ দিছে, অসমৰ ৰাইজক চেলেঞ্জ দিছে, অসমৰ ৰাইজে নিৰ্বাচিত কৰা মুখ্যমন্ত্ৰী এজনক চেলেঞ্জ দিছে। গতিকে ময়ো যি কৰিব লাগে লাহে লাহে শ্ল' পয়জনত ময়ো কৰি থাকিম। হাত জেহাত চলাই গুৱাহাটীলৈ ভাবুকি বিয়পোৱা USTMক এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাবুকি। USTMত পঢ়া কোনো ছাত্ৰ ছাত্ৰীয়ে লাভ নকৰিব অসমত চৰকাৰী চাকৰি। অসমত চৰকাৰী চাকৰি পাবলৈ হ'লে USTMত পঢ়া ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হ'ব লাগিব বিশেষ পৰীক্ষা। কেৱল USTMেই নহয়, বহিৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী লাভ কৰি অহা ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব একে নিয়ম। অসম চৰকাৰৰ চাকৰিৰ বাবে বহিৰাজ্যৰ ডিগ্ৰীধাৰী বহিব লাগিব বিশেষ পৰীক্ষাত। USTMত পাছ কৰা ল'ৰা ছোৱালীয়ে যাতে অসমৰ চাকৰি পৰীক্ষাত চাকৰি এডভাৰটাইজত যোগদান কৰিব নোৱাৰে। আমাৰ গুৱাহাটী ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ল'ৰাবিলাকে তাৰ কাৰণে চাফাৰ কৰি আছে। সেইকাৰণে তাকো মই লিগেল ডিপাৰ্টমেণ্টক এক্সাম ল'ব দিছোঁ যে USTMত পাছ কৰা ল'ৰা ছোৱালীয়ে অসমত যদি চাকৰি বিচাৰে, অসমত মেডিকেল বিচাৰে, ইয়াত আৰু এটা পৰীক্ষা দিব লাগিব। USTM আৰু কেৰালাৰ শিক্ষানুষ্ঠানে কৰিমগঞ্জত ফাৰ্মাচী খোলাক লৈও সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ মতে SPৰ মতে হ'ব নালাগিছিল দুয়োখন কলেজ। এখন মেডিকেল কলেজ বনাই আছে, এটাও পেচেণ্ট নাই, তাত এখন মেডিকেল কলেজ খুলিব। পেচেণ্ট থাকা বুলি নেশ্যনেল মেডিকেল কাউন্সিলৰ যোনদিনা ইনস্পেকশ্যন আহিছে সিদিনাখন জোৰ কৰি পেচেণ্ট ভৰাই লৈছে, এতিয়া পেচেণ্ট নাই। আৰু তাতে মেডিকেল কলেজখন খোলাৰ দিনাখনে গুৱাহাটী মেডিকেল কলেজখন ধ্বংসৰ কামত লাগি যাব। USTMটো এইটো এটা স্কেম হয়। ইয়াৰ উপৰিও অসমত বহিৰাজ্যৰ শিক্ষানুষ্ঠান স্থাপন কৰাৰ ক্ষেত্ৰতো বিশেষ নীতি নিৰ্দেশনা অৱলম্বন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমত বহিৰাগত শিক্ষানুষ্ঠান খোলাৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰৰ পৰা ল'ব লাগিব ছিকিউৰিটি ক্লিয়াৰেন্স চাৰ্টিফিকেট। এই ক্ষেত্ৰত আগন্তুক 3 মাহৰ ভিতৰত বিশেষ বিল আনিব ৰাজ্য চৰকাৰে। এতিয়া আমি আমাৰ কেবিনেটত এখন আইন আহি আছে যে এতিয়া অসমৰ নাৰ্ছিং কলেজ, মেডিকেল কলেজ, ডেণ্টেল কলেজ খুলিলে ছিকিউৰিটি ক্লিয়াৰেন্স ল'ব লাগিব। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এই সন্দৰ্ভত অখিল গগৈৰ প্ৰতিক্ৰিয়াও আছে। প্ৰতিক্ৰিয়া আগবঢ়াই বাতৰি পাপি দিয়ালৈছো। নমস্কাৰ। যে কৃত্ৰিম বান মুখ্যমন্ত্ৰীৰ মতে ফ্লাড জেহাদৰ কাৰণে হৈছে। এতিয়া নেদাৰলেণ্ডৰ টীমেতো ইঞ্জিনিয়াৰিং কাম বা চাইণ্টিফিক কাম কৰিব, তেওঁলোকেতো জেহাদ বন্ধ নকৰে। জেহাদ বন্ধ কৰে গৃহ বিভাগে। মুখ্যমন্ত্ৰীৰ মতে গুৱাহাটীৰ বানপানী বন্ধ কৰিব পাৰিব এতিয়া গৃহ বিভাগে। পুলিচে জেহাদ কৰিছে নহয়, হয়নে নহয় কওক? আইন শৃংখলাৰ সমস্যা বুলিয়ে কৈছে বানপানীৰ সমস্যাটো। আচল সমস্যাটো কি যে আপোনাৰ য'ৰে পৰা নহওক লাগিলে পানীটো যে আহিছে গুৱাহাটীত যেতিয়া পৰিছে, সেই গুৱাহাটীৰ পানীটো নি ভৰলো বা নদী বা অন্য কোনোবাই দি গৈ ব্ৰহ্মপুত্ৰত পেলাব লাগে। সেই ব্ৰহ্মপুত্ৰত পেলাবৰ কাৰণে যি ছিষ্টেমেটিক চাইণ্টিফিক যি ড্ৰেইনেজ ছিষ্টেম থাকিব লাগে সেইটো নাই। সেই কথাটো লুকুৱাবলৈ গৈ কেতিয়াবা ফ্লাড জেহাদৰ কথা কয়, কেতিয়াবা মুছলমানৰ কথা কয়, কেতিয়াবা অন্য কথা কয়, এইবিলাক কথা কয়। আৰু শেষত গৈ এতিয়া উপায় নাইকিয়া কয় যেতিয়া চাৰিওফালৰ পৰা মানুহে হেঁচা মাৰি ধৰিছে, এতিয়া তেওঁলোকে নেদাৰলেণ্ডৰ পৰা
মানুহ আনিবলগীয়া পৰিস্থিতিৰ হৈছে মই ভাবোঁ যে এইটোৱে প্ৰমাণ কৰিছে যে মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে অশোক সিংঘাল ব্যৰ্থ হৈছে আৰু আমি অচিৰেই গুৱাহাটীৰ এই বানপানী সমস্যাৰ স্থায়ী সমাধান বিচাৰোঁ এইটো মাইথান ষ্টীল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টীল